খাদ্যৰ যিটো ৰাজনীতি হৈছে সেইটো অত্যন্ত বেয়া পৰিস্থিতিলৈ গতি কৰিছে গো মাংস এতিয়া ৰাজনীতিৰ বিষয় হৈ পৰিলে তো খাদ্য কেতিয়াও সঁচাসঁচিকে কেতিয়াও ৰাজনীতিৰ বিষয় নহয় খাদ্য সদায় নিজৰ চইচ হয় আপুনি কি খাব আপুনি কি নাখাব সেইটো মানুহে নিজেই সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ ওপৰত কেতিয়াও ৰাষ্ট্ৰৰ কেতিয়াও নিৰ্দেশ বা কেতিয়াও আমুকটো খাব আমুকটো নাখাব এনেকুৱা ধৰণৰ কথা কেতিয়াও নহয় কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমত আৰু ভাৰতবৰ্ষত খাদ্যক ৰাজনীতিৰ পাৰ্ট কৰি পেলোৱা হ'ল এইটো খাদ্য ৰাজনীতি বুলি আমি ক'ব পাৰোঁ খাদ্য ৰাজনীতিৰ এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কাৰণে আমি বাৰম্বাৰ দেখিবলৈ পাইছোঁ কেতিয়াবা গো সংৰক্ষণ বিল আনিছে গুণ সংৰক্ষণ বিলত তেওঁলোকে ক'লে যে 5 কিলোমিটাৰলৈকে ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা 5 কিলোমিটাৰ দূৰলৈকে কোনেও গো মাংস খাব নোৱাৰিব বুলি আইন আনিলে সেইখনৰ আমি বিৰোধিতা কৰিছিলোঁ আমি কৈছিলোঁ যে নহয় যদি এই গো মাংস এই আইন আনে তেতিয়াহ'লে আমাৰ খেতিয়কবিলাক যিবিলাকে গৰু পোহে তেওঁলোকৰ বহুত অসুবিধা হ'ব এতিয়া আপোনালোকে নিশ্চয় জানে যে আমাৰ আগত আমাৰ গাঁৱৰ মানুহবিলাকে যিহাল গৰুত 55,000 টকা পাইছিলে সেই আইনখন অনাৰ পাছত গোটেই গো মাংসৰ সাংঘাতিক ধৰণৰ অবৈধ কাৰবাৰ চলাৰ কাৰণে 2 নম্বৰী কাৰবাৰ হৈ যোৱাৰ কাৰণে এতিয়া 55,000 টকাৰ গৰু এটা বিক্ৰী কৰি যেতিয়া আগতে 55,000 টকা পাইছিলে এতিয়া 40,000 বা 35,000 টকাহে পায় খেতিয়কবিলাকৰ সাংঘাতিক লোকচান হ'ল খেতিয়কবিলাকৰ লোকচান হ'ল কিন্তু লাভ হ'ল কাৰবাৰ কাৰ লাভ হ'ল জানেনে সিন্ডিকেট কৰা মানুহবিলাকৰ হিমন্ত বিশ্ব শৰ্মাই হৰেণ মহন্ত নামৰ এটা মানুহ ৰাখিছে আমাৰ শিৱসাগৰৰ এজন MLA আছে যিবিলাক মানুহে এই গৰুৰ আকৌ সিন্ডিকেট কৰে গৰুৰ সিন্ডিকেট কৰি এই কাৰবাৰটো কৰি দিয়াৰ কাৰণে এতিয়া কি হৈছে জানে আগতে মুছলমান মানুহে গৰু মাংস কিনি খাইছিলে 100 টকা এতিয়া গৰু মাংস কিনি খাব লাগে 400 টকা তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মানুহবিলাকে মুখ্যমন্ত্ৰীৰ মানুহে গৰুৰ সিন্ডিকেট বহুৱাই দিয়াৰ কাৰণে সকলো বস্তু যেনেকৈ সিন্ডিকেট বহুৱাই আপোনালোকে সকলোৱে জানে যে সুপাৰীৰ সিন্ডিকেট যেনেকৈ বহুৱাই হৰেণ মহন্তকে দিছে সুপাৰী সিন্ডিকেটটো চলাবলৈ তেনেকৈ বিভিন্ন ধৰণৰ সিন্ডিকেট বহুৱাৰ দৰে গৰুৰ ওপৰতো সিন্ডিকেট বহুৱাই দিলে গৰুৰ ওপৰত সিন্ডিকেট বহুৱাই দিয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহবিলাকে আগতে দামত গৰু যে বিক্ৰী কৰিছিলে এতিয়া কম দামত বিক্ৰী কৰিব লাগে গৰুহাল কম দামত বিক্ৰী কৰে কিন্তু গৈ যেতিয়া আসল বজাৰ পাই গৈ য'ত বিক্ৰী হয় য'ত ডাঙৰ বা কি কয় বেপাৰীবিলাকে গৈ বিক্ৰী কৰে এবাৰ কিনি লৈ আকৌ বিক্ৰী কৰে সেই সময়ত কিন্তু আমি দেখিবলৈ পাওঁ যে তাতে আকৌ গৰুৰ দামটো সাংঘাতিক বৃদ্ধি পালে তাৰ ফলস্বৰূপে মাংসৰ দাম বাঢ়ি গ'ল এতিয়া সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক এটা ক'ব খুজিছোঁ পৃথিৱীৰ কোনো ভদ্ৰলোকে মাংসক লৈ খাদ্যক লৈ কেতিয়াও ৰাজনীতি নকৰে কিন্তু আপোনালোকে সকলোৱে জানে যে অসমত বৰ্তমান হিটলাৰী ৰাজ চলি আছে এখন ফেসিষ্ট চৰকাৰ আছে অসমত এখন সাম্প্ৰদায়িক চৰকাৰ আছে যি মানুহক ডিস্টাৰ্ব কৰাটোৱে তেওঁলোকৰ কাম আপোনালোকে সকলোৱে জানে যে সামগুৰিৰ যেতিয়া উপনিৰ্বাচন হৈছিলে সামগুৰিৰ উপনিৰ্বাচনৰ সময়ত আমি দেখিছিলোঁ যে বিজেপিয়ে ভোট পাবৰ কাৰণে গৰু মাংস বিতৰণ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ